এইবাৰ গুৱাহাটীত বুলডোজাৰ ৰেল বিভাগৰ পাণ্ডুত উচ্ছেদ পাণ্ডু 6 নম্বৰত ৰেলৰ ভূমি বেদখল কৰি একাংশ লোকে গঢ়ি তুলিছিল বৃহৎ জনবসতি জুপুৰি পকীঘন নিৰ্মাণেৰে বৃহৎ ভূমি কৰিছিল বেদখল কিন্তু প্ৰশাসনৰ সহায়ত বৃহস্পতিবাৰে উচ্ছেদ কৰা হ'ল অবৈধ ঘৰ তথা ধৰ্মীয় স্থান ফেজ ৱাইজ যেটো আমাৰ উচ্ছেদ অভিযান চলি আছে কাৰণ শৰাইঘাটৰ দ্বিতীয় দুখনলৈকে দলং হ'ব এখন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে সেইকাৰণে উচ্ছেদ অভিযানটো আমাৰ ফেজ ৱাইজ চলি আছে আজি কিমান কৰা হ'ব আজি কিমান ঘৰ 17টা উচ্ছেদ কৰা হ'ল বাকী চাই লওঁ ইয়াতে হ'ব যিখিনি আপোনাৰ দেখিছে আপোনালোকে অলৰেডি জৰীপ কাৰ্য শেষ হৈছে আৰু তাৰপিছত বাকীখিনি যিখিনি ব্ৰিজৰ কাৰণে মাটি দৰকাৰ সেইখিনি উচ্ছেদ অভিযান চলাব অলৰেডি জৰীপ শেষ হৈছে জৰীপ শেষ হ'বলৈ জৰীপখন অলমষ্ট শেষ হ'ল অকণ বাকী আছে এইখিনি হ'লে ৰাইজেও সহযোগিতা কৰিছে নিশ্চয় সহযোগ কৰিছে ইয়াতে আমাৰ কামৰূপ জিলা প্ৰশাসন পুলিচ প্ৰশাসন ৰেল প্ৰশাসন মিলি পেলাই কাম চলাই আছে সুবিধাৰ প্ৰশ্ন নহয় একাংশ উচ্ছেদিতই ৰেল বিভাগে তেওঁলোকৰ ব্যয়বস্তু সামৰিবলৈ সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰে এটা যে শুক্ৰবাৰে আমি যিমান আছে নিজে নিজে মানুহ লগাই খুলি দিম আপোনালোকে লাহে লাহে বস্তু চাই আপোনালোকক আগত নটিচ দিয়া হৈছিলে কোনো নটিচ দিয়া নাই ইহঁতে খালি আমি নিজে টাইম লৈছোঁ আমি অলৰেডি টাইম লৈ পেলাই ঠিক আছে হ'ব শুক্ৰবাৰে আপোনালোকে চব খালী কৰি আমি শুক্ৰবাৰে খালী কৰি দিম একজন নিজে খুলি দিম বুলি কৈছে সিহঁতে আজি জিচিবি ফটকে আছে আমি বস্তুও কিছুমান ওলাব পৰা নাই এতিয়া একটা বস্তু ৰাখা নাই এটা টিনা লৈ যে ঘৰত যি ঘৰ বনাম সেইটো পৰ্যন্ত ৰাখা নাই এইটো কি কৰিছে ভগৱান জানে একমাত্ৰ আৰু যিখিনি দাগ আছিলে সেইখিনি মানে ভাঙব লাগেতো আধা ভাঙালে পুৰা ভাঙি দিছে আৰু মোৰ যে বন্ধু ঠিক আছে না আমি শুক্ৰবাৰ ডেট লৈছোঁ যে আমি খুলি দিম অৱশ্যে প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰিছে আৰু টোটেল 17 ঘৰ উচ্ছেদ হৈছে এতিয়া পৰিৱেশ শান্ত আছে ইমান অসুবিধা নাই আৰু যিহেতু ট্ৰেইন লাইনৰ ৰাস্তা নিৰ্মাণ হ'ব সকলোৱে ভালে পাইছে আৰু ইহঁতে কওঁতে আঁতৰি দিছে আগতেতো ইয়াত নটিচ দি থৈ দিয়ে আছে না কৰিছিলে অলপ বস্তু আছিলে এতিয়া সিহঁতে গোটেইখিনি ভাবিছিলে থাকিব পাৰিম বুলি এতিয়া বুজানে বুজি গৈছে আজি 17 ঘৰ হ'ব আৰু এতিয়া এইখিনি মোটামুটি ইয়াত শেষে হৈছে ইয়াত শেষ হৈছে আৰু অন্য ফেচত বেলেগ হ'লে হ'ব উল্লেখ্য যে শৰাইঘাটৰ দ্বিতীয়খন দুখলপীয়া দলং নিৰ্মাণৰ বাবে এই উচ্ছেদ অভিযান চলা বুলি ৰেল বিভাগে সদৰি কৰিছে মালিগাঁৱৰ পৰা হায়দৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24